মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম চেপ্টাৰত ভৰি দিলোঁ। অষ্টম চেপ্টাৰটোত তোমালোকৰ কি আছে? উৎপাদক আৰু গুণিতক। এইটো চেপ্টাৰ। এই উৎপাদক আৰু গুণিতকৰ অংককেইটা মই তোমালোকক দেখাই দিছোঁ। চোৱা যাওকচোন, কেইটা ভিডিঅ' হয় ইয়াত। তাৰে 1 নম্বৰ অংকটো তোমালোকে চোৱা। কি আছে? 37800 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে পোৱা যাব। মৌলিক উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে তোমালোকে গমে পোৱা। তথাপি মই দেখাই দিছোঁ তোমালোকক 37800 ইফালে আছে কিমান তোমাৰ 37800। আচ্ছা, ইয়াক কেনেকৈ উৎপাদক বিশ্লেষণ কৰিব পাৰি তোমালোকে নিজে কৰি ফটাফট তাৰপিছত তোমালোকে অপশ্যনটো ক্লিক কৰিবা। ফাৰ্ষ্টতে যিহেতু ইয়াৰ 0 আছে লাষ্টত, আমি 2 ৰে হৰণ কৰিব পাৰিম। 2 1 গুণ 2, ইয়াত বাকী থাকিল 1 17, 2 8 গুণ 16, বাকী থাকিল 1 18, 2 9 গুণ 18, 0 0 গ'ল। তাৰপিছত আকৌ দুবাৰ 2 9 গুণ 18, তাৰপিছতে 2 কিমান বাৰ 2 4 গুণ 8, বাকী থাকিল 1 50 হ'ল ইয়াত 2 4 গুণ 8, বাকী থাকিল 1 10 10 হৈ গ'ল 2 5 গুণ 10, ইয়াত 0 আছে 0 লগাই দিয়া। আকৌ তোমালোকে দুবাৰ দিব পাৰিবা। 2 4 গুণ 8, বাকী থাকিল 1 14, 2 7 গুণ 14, তাৰপিছত 2 2 গুণ 4, বাকী থাকিল 1 10 হ'ল 2 5 গুণ 10। আচ্ছা, এইবাৰ তোমালোকে কৰিবা কি? তোমালোকে ডাইৰেক্ট 5 দি দিয়া। যেহেতু লাষ্টৰ অংক আমাৰ 5 আছে, আমাৰ হিচাপ কৰাৰ দৰকাৰ নাই। ডাইৰেক্ট 5 দি দিয়া, পিছত আমি এৰেঞ্জ কৰিলেই হ'ল। যদিও এইটো নিয়ম নহয়, কিন্তু সময় বচাবৰ কাৰণে এইটো নিয়ম তোমালোকে ফ'ল' কৰিবা, সময় বচাবৰ কাৰণে। আচ্ছা, 5 দি কৰিছোঁ। 5 9 গুণ 45, বাকী থাকিল আমাৰ 2 22, 5 4 গুণ 20, বাকী থাকিল 2, তাৰপিছত 25 হ'ল 5 5 গুণ 25। আকৌ তোমালোকে 5ৰে তোমালোকে হেৰি কৰিবা, ভাগ কৰিবা। 5 5 1 গুণ 5, ইয়াত বাকী থাকিল 4 44, 5 8 গুণ 40, বাকী থাকিল 4 5 9 গুণ 45। তাৰপিছত এতিয়া আকৌ কিমান বাৰ দিব পৰা যাব দেখাই দিছোঁ ৰ'বা। ইয়াত তোমালোকে হিচাপ কৰিবা 1 + 8 9, 9 + 9 18, গতিকে 3ৰে আমি ইয়াক ডিভাইড কৰিব পাৰিম। 3 6 18, 3 3 9 63। আকৌ 3ৰে তোমালোকে হেৰি কৰা, 3 2 3 1, আকৌ 3ৰে তোমালোকে হেৰি কৰিব পাৰিবা 3 7। তেনেহ'লে তোমালোকে গম পালা ইয়াত কি গম পালা? ইয়াত 2 কেইটা আছে? 2 3টা আছে। ধুম তোমালোকে লিখিলা। আচ্ছা, 2 পূৰণ 2 পূৰণ 2। আচ্ছা, আমাক পূৰণ কৰিব নালাগে, ইফালে তোমালোকে লক্ষ্য কৰা। হ'ব, থাক, পূৰণ কৰাটোৱে ভাল হ'ব। গ'ল, পূৰণ গ'ল। তাৰপিছত 5 আমাৰ কেইটা আছে? 5 নিশ্চয় আমাৰ 2টা আছে। 5 লিখাৰ আগতে আমি 3 লিখিম। 3 কেইটা আছে? 3 আমাৰ 3টা আছে। 3 3টা আছে, গতিকে 3 লিখিছোঁ ৰ'বা। পূৰণ 3 পূৰণ 3 পূৰণ 3, তাৰপিছত 5 2টা আছে, পূৰণ 5 পূৰণ 5, আৰু লাষ্টত কিমান আছে? 7 এটা আছে। তেনেহ'লে 2 পূৰণ 3টা 2 পূৰণ, 3টা 3 পূৰণ, 2টা 5 পূৰণ, আৰু 7 এটা পূৰণ। তেনেকুৱা অপশ্যন ইয়াত আছেনে নাই? তেনেকুৱা অপশ্যন আমাৰ প্ৰথমটো নহয়, দ্বিতীয়টোৱে আমাৰ ৰাইট। গতিকে অপশ্যন 2 তোমালোকৰ কাৰেক্ট আনচাৰ। এইটো কাম খুব শ্বৰ্টকাট কৰিব লাগিব, যাতে আমি সময়খিনি হেৰি কৰিব পাৰোঁ। আচ্ছা, 30ৰ মৌলিক উৎপাদক কেইটা? 30 2 নম্বৰ নেক্সট কুৱেশ্যনটোৰ কথা কৈছোঁ মই। কুৱেশ্যন নম্বৰ 2, 30ৰ মৌলিক উৎপাদক কেইটা আমাক উলিয়াব লাগে। 30 ঠিক তেনেকৈ তোমালোকে কৰিবা। 30ৰ ৰ'বা, ইফালে লিখিলে তোমালোকে 30 এনেকৈ লিখিবা। 2 15 30, তাৰপিছত 3 5 গুণ 15, হয় নাই? তেনেহ'লে 2 পূৰণ 3 পূৰণ 5, মানে 3টা। 2 পূৰণ 3 পূৰণ 5, তেনেকুৱা অপশ্যন ক'ত ক'ত আছে? প্ৰথমটোৱে আছে তোমালোকৰ, একেবাৰে সহজ অংক এইটো। এইটো হ'ল আমাৰ আনচাৰ। 2 পূৰণ 3 পূৰণ 5 গ'ল। তলৰ কোনটোত 316ৰ উৎপাদক নহয়? উৎপাদক নহ'ব, হয়নে? এতিয়া তোমালোকে কৰিলে গম পাবা। 316 মই দেখাই দিছোঁ। ইফালে 316,
তোমালোকে অনায়াসে 2 ৰে হৰণ কৰিব পাৰিবা 2 15 29 আৰু 1 বাকি থাকিল 16 2 8 গুণ 16 তাৰপিছত তোমালোকে আকৌ দুবাৰ 2 7 গুণ 14 বাকি থাকিল 1 2 9 গুণ 18 79 হয়তো 79 এটা তোমালোকৰ প্ৰাইম নাম্বাৰ তেনেহলে 2 2 77 2 2 77 তেনেকা অপচন আছে নাই 77 কি কৈছো 79 তাৰমানে কি 2 2 79 পাম আমি তেনেহলে 2 2 79 যদি পাম তেনেহলে 8 8 ইয়াত থকাৰ কোনো কোশ্চেন এনে নাথাকে তাৰমানে 8 টো আমাৰ মৌলিক উৎপাদক নহব উৎপাদক নহয় মৌলিকটো নহয় এনে উৎপাদক 8 ইয়াত নাই আকৌ এবাৰ কৈছো তোমালোকৰ এইটো উৎপাদক বিশ্লেষণত তোমালোকে লক্ষ্য কৰিছা ইয়াত 2 আছে 2 আছে 79 আছে 8 কত নাই গতিকে 8 হ'ব আমাৰ আনসাৰ 14 আৰু 77 এৰ মাজত 7টা গুণিতক 7ৰ গুণিতকৰ সংখ্যা 14 ৰ পৰা আৰম্ভ কৰি 77 এৰ ভিতৰত 7ৰ গুণিতক কেইটা হ'ব তোমালোকে পুৰা 7ৰ ঘৰটো তোমালোকে লিখিলেই হ'ল মই কৈ দিছো 14 আৰু 77 ৰ মাজৰ কৈছে হয়নে তেনেহলে 14 টা আমাক বাদ দিব লাগিব 7 3 গুণ 21 4 7 গুণ 28 তাৰ পিছত 5 7 গুণ 35 ওকে তাৰ পিছত এটা 35 কিন্তু তাৰ পিছত 6 গুণ 42 42 ৰ পিছত কিমান আছিল তোমালোকৰ 7 7 গুণ 49 7 8 গুণ 56 আচ্ছা 7 9 গুণ 63 7 10 গুণ 70 ওকে আৰু 7 11 77 হেখিনি নালাগে তেনে কেইটা হল 8টা গতিকে লগালগ তোমালোকে ইয়াত 8টা চাবাচোন আহাছনে আছে এই যে আমাৰ 8টা হল আমাৰ উৎপাদক গুণিতক এতিয়া গৈছে 36 ৰ উৎপাদকৰ সংখ্যা 36 ৰ কিমানটা উৎপাদক হ'ব আচ্ছা তোমালোকে ইয়াত লক্ষ্য কৰিছা ৰবা মই বুজাই দিছো 36 ৰ উৎপাদক কিমানটা হ'ব পাৰে কেতিয়াবা এটা কি সংখ্যাতক আৰু 1 কো উৎপাদক বুলি ধৰি লোৱা হয় গতি হেতু তোমালোকে লক্ষ্য কৰিবা আচ্ছা ৰবা মই দেখা দিছো ইফালে 36 আচ্ছা 36 ক কেনেকৈ লিখিব 1 * 36 দুটা উৎপাদক পালো তাৰ পিছত তোমালোকে 2 দি আৰম্ভ কৰিব পাৰা 2 18 * 36 তাৰ পিছত কিমান লিখিব পাৰো এবাৰ 3 দি 3 12 36 এতিয়া তাৰ পিছত 3 গল 4 বাৰ 4 9 গুণ 36 5 দিন হ'ব 6 বাৰ 6 6 গুণ 36 তেনেহলে এতিয়া আমি হিসাব কৰিম ইফালে আমাৰ কেইটা হল 5টা আৰু ইফালে হল আমাৰ 5টা কিন্তু 6টো বাদ দিব লাগিব 5টা আৰু তেন্তে কেইটা হল 4টা গতিকে 9টা হল ইয়াত তোমালোকে 6 ক কাউন্ট নকৰিবা কিয় কাউন্ট নকৰিবা কাৰণ 6 ইয়াত আগতে কাউন্ট কৰা হৈছে গতিকে ইয়াত কেইটা হ'ব টোটাল 9টা সোৱা যাকচোন ইয়াত 9টা আছে নে আছে অপচন নাম্বাৰ 2 তো তোমালোকে চাবা 9টা হেড কোনটো কৰিছো ৰবা অপচন নম্বৰ 5 নম্বৰৰ কথা কৈছো না ইয়াত চোৱা 4 নম্বৰ অপচনটো তোমালোকৰ আছে 9টা গুছি গল এটো নেক্সট তোমালোকৰ আছে কি 6 নম্বৰ কোৱেশ্চনটো 10 নম্বৰ লৈকে মই ভিডিওটো অলপ ডাঙৰ হলে তোমালোকে চাবা এবাৰ আমাৰ কোৱেশ্চন হল নম্বৰ 6 25 তকৈ সৰু 3ৰ গুণিতকৰ সংখ্যা 25 তকৈ সৰু একেবাৰে সহজ অংক 25 তকৈ সৰু 3ৰ গুণিতক তোমালোকে যাৰ 3 1 গুণ 3 3 2 গুণ 6 3 3 কে 9 তাৰ পিছত 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 নাই তাৰ পিছত 3 7 গুণ 21 আচ্ছা 3 8 গুণ 24 তাৰপিছত আমাৰ 25 আহিব গতিকে কেইটা হল ইয়াত 5টা আৰু ইয়াত 3টা 8টা গতিকে 25 তকৈ সৰু 3ৰ গুণিতক হ'ব 8টা অপচন নম্বৰ তোমালোকৰ 3 টো ৰাইট আনসাৰ 7ৰ এটা মৌলিক উৎপাদক কি এটা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা সকলো মনত ৰাখিবা এটো কিমান হ'ব দুটা হ'ব
তাতকৈ বেছি কেতিয়াও হ'ব নোৱাৰে মৌলিক সংখ্যাৰ উৎপাদক। নেক্সট কুৱেশ্যনটো তোমালোকৰ আহিল কিহৰ 8 নম্বৰটোত 8 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক প্ৰত্যেকটো অযুগ্ম সংখ্যাৰ উৎপাদক কিমান বুলি কৈছে প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক yes কোনটো উৎপাদক হ'ব আমাৰ 1 হ'ব প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক 1 হ'ব ফৰ এক্সাম্পল 3 এটা আমাৰ ৰবা মই বুজাই দিছো ফৰ এক্সাম্পল তোমালোকৰ 3 এটা মৌলিক সংখ্যা কি অযুগ্ম সংখ্যা ইয়াক তোমালোকে 1 into 3 লিখিব পাৰিবা তেনেকৈ 15 এটা তোমালোকৰ অযুগ্ম সংখ্যা 1 into 15 লিখিব পাৰিবা তানে 1 টো সব অযুগ্ম সংখ্যাৰ উৎপাদক হ'বই আচ্ছা গল তাৰ পিছত এতিয়া নম্বৰ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি আছে 80 ৰ মৌলিক উৎপাদক হৈছে আচ্ছা এটা মই বেলেগ এটা ষ্টাইলত তোমালোকৰ কৰাই দেখাই দিছো তোমালোকে নিজে চুজ কৰি লবা কোনটো তোমালোকৰ কাৰণে সহজ 80 ইয়াত কি দি আছে আমাৰ 80 নহয় 80 ক তোমালোকে সিধা লিখিব পাৰা 8 into 10 নাই আকৌ এইটোক তোমালোকে লিখিব পাৰা 2 into 2 into 2 গল ঠিক তেনেকৈ 10 ক লিখিব পাৰিবা 2 into 5 বাস হৈ গল ইয়াত আৰু তোমালোকৰ সময় নালাগিল তেনেহলে 4টা 2 আৰু এটা পাছৰ পূৰণফল 4টা 2 আৰু এটা পাছৰ পূৰণফল তোমালোকৰ অপচন নম্বৰ 1 তে আছে ওকে এটা आंसर এটা 24ৰ মুঠ উৎপাদকৰ সংখ্যা 24 না 24ৰ মুঠ উৎপাদকৰ সংখ্যা কেনেকৈ উলিয়াবা তোমালোকক মই দেখাই দিছো ঠিক আগৰ তোমালোকে লিখিবা 24 is equal to 1 into 24 গল তাৰ পিছত দুইবাৰ দিবিলা 2 বাৰং 24 তাৰ পিছত লিখিবা 3 8 গুণ 24 তাৰ পিছত আৰু কি লিখিব পৰা যায় আৰু লিখিব পৰা যায় 4 6 গুণ 24 আৰু কিবা আছে নেকি 3 8 গুণ 24 হৈ গৈছে তেনেহলে আমি হিসাব কৰো কেইটা আমাৰ উৎপাদক ইফালে আছে আমাৰ 4টা ইফালে আছে আমাৰ 4টা তেন্তে 8টা হ'ব অপচন 8টা আছে নহয় এই যে 10 নম্বৰটো 8 নম্বৰ এই 10 নম্বৰটো আমাৰ 8টা আছে গতিকে 1 নম্বৰতে হ'ব তোমালোকৰ অপচন এই আছিল তোমালোকৰ উৎপাদক আৰু কি আছিল মাল্টিপ্লিকেশন উৎপাদক আৰু যেটা চেপ্টাৰৰ কথা কৈছিলো তোমালোকক উৎপাদক আৰু গুণিতকৰ প্ৰথম ভিডিও এইটো হা তোমালোকে এইবিলাক ফলো কৰিবা চোৱাৰ কাৰণে ধন্যবাদ